ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো পাইথাগোৰাছ ক্লাसेছত। আজি মই লাষ্ট যেটো ভিডিও বনাইছিলো, লাষ্ট ভিডিওটোত মই বহুপদ আৰু বা পলিনোমিয়ালৰ কি কৰিছো কনসেপ্টটো তোমালোকক দিছিলো। আজি মই বহুপদৰ ক্লাস 10ৰ লেসন বিলাক চেপ্টাৰ বিলাকত এক্সাৰসাইজ বিলাকত যিবিলাক অংক আছে এই অংক বিলাক তোমালোকক এটা এটাকে বুজাবলৈ ট্ৰাই কৰিম। গতিকে আহা ডাইৰেক্ট আমি অংকৰ মাজত যাও। প্ৰথমে 2.1 যেটো এক্সাৰসাইজ আছে মই হিদনাখন বুজাইছিলো যে গ্ৰাফৰ সহায়ত কেনেকৈ বহুপদৰ জিৰোস বিলাক উলিয়াব পাৰি, শূন্য বিলাক উলিয়াব পাৰি। মানে গ্ৰাফৰ সহায়ত পলিনোমিয়ালৰ যিবিলাক জিৰোস আছে, জিৰোস অফ পলিনোমিয়াল কেনেকে মানে শূন্য বহুপদৰ শূন্য কেনেকে উলিয়াব পাৰি গ্ৰাফৰ সহায়ত কেনেকৈ হয় এই বস্তুটো তোমালোকক শিকাম বুলি কৈছিলো। আজি প্ৰথমে মই যেটো 2.1 যেটো এক্সাৰসাইজ আছে হেতু মই উঠাই আনিছো। গতিকে কেনেকৈ যে কেনেকৈ ইয়াৰ জিৰো বিলাক আমি কোনটোৰ কিমানটা জিৰো আছে, কিমানটা শূন্য আছে, কেনেকৈ হয় হেতু তোমালোকক বুজাবলৈ ট্ৰাই কৰিম। এতিয়া চোৱা হেদিনাখন মই বুজাইছিলো, চোৱা গ্ৰাফ, ইয়াত গ্ৰাফত তোমালোকৰ দুটা এক্সিস আছে, আমাৰ অক্ষ আছে, এটা হল এক্স এক্সিস আৰু এটা হল ওয়াই এক্সিস। এতিয়া মই কৈছিলো যে এক্স এক্সিসত যিমান বাৰ কাটিব সিমানেই হ'ব শূন্যৰ সংখ্যা। ইয়াত চোৱা প্ৰথমতে যেটো চান্স আছে 1 নম্বৰত এটো এক্স এক্সিসত কোনো কাটা নাই, অকল ওয়াই এক্সিসত এনেকে ওয়াই এক্সিসত গৈছে, এক্স এক্সিসৰ সমান্তৰালকে ওয়াই এক্সিসত গৈছে। গতিকে ইয়াৰ শূন্যৰ সংখ্যা কি হ'ব? শূন্য, মানে নাই। ইয়াৰ শূন্যৰ সংখ্যা নাই, 0 হ'ব। তোমালোকে ডাইৰেক্ট লিখিলে হল যে ইয়াৰ শূন্যৰ সংখ্যা বা নাম্বাৰ অফ জিৰোস কিমান হ'ব? 1, মানে সৰি 0। নাম্বাৰ অফ জিৰোস কিমান হ'ব? 0। ইয়াৰ কোনো 0 নাই। এটা সেকেন্ডও যদি চাও ইয়াত কেইবাৰ কাটিছে চোৱা, ইয়াত এক্স এক্সিসত কেইবাৰ কাটিছে? এবাৰ কাটিছে। গতিকে ইয়াৰ হল নাম্বাৰ অফ জিৰোস কিমান? 1। তাৰ মানে শূন্যৰ সংখ্যা কিমান হ'ব? 1 হ'ব। একবাৰ কাটিছে 1 হ'ব। ইয়াত কেইবাৰ কাটিছে? ইয়াত 1 2 3 তিনিবাৰ কাটিছে। গতিকে ইয়াত শূন্যৰ সংখ্যা কিমান হ'ব? 3। নাম্বাৰ অফ জিৰোস কিমান হ'ব? 3। ইয়াত চোৱা আমি তাৰ পিছতো যদি চাও ইয়াত কেইবাৰ কাটিছে? দুইবাৰ কাটিছে। ইয়াত দুবাৰ কাটিছে, তাৰ মানে ইয়াত শূন্যৰ সংখ্যা নাম্বাৰ অফ জিৰোস কিমান হ'ব? 2। দুইবাৰ কাটিছে এক্স এক্সিসত, গতিকে কিমান হ'ব? 2 হ'ব। তাৰ পিছতো যদি চাও ইয়াত কেইবাৰ কাটিছে? 1 2 3 4 কেইবাৰ কাটিছে? 4বাৰ কাটিছে। এক্স এক্সিসত 4বাৰ কাটিছে, গতিকে কিমান হ'ব? নাম্বাৰ অফ জিৰোস কিমান হ'ব? 4। নাম্বাৰ অফ জিৰোস 4, মানে শূন্যৰ সংখ্যা কিমান? 4। আমি এনেকে জাস্ট একেবাৰে ইজি কেইবাৰ এক্স এক্সিসত কেইবাৰ কাটিছে এই বস্তুটো জাস্ট আমি ইয়াত চাব লাগে। আৰু এনেকুৱা এটা এমসিকিউ এক্সামত প্ৰায় আহে। আৰু ইয়াত কি কৈছে চোৱা, ইয়াত কিমান, ইয়াত আমি এনেকে জাস্ট চুই গৈছে। গতিকে ইয়াত আমি কি এটাই ধৰিব লাগিব। গতিকে ইয়াত কেইবাৰ কাটিছে? 1 2 3 কেইবাৰ কাটিছে? 3বাৰ। গতিকে আমি ইয়াৰ নাম্বাৰ অফ জিৰোস কিমান হ'ব? 3। এতিয়া ছাত্ৰ ছাত্ৰীসকল এনেকে গ্ৰাফ বনাই দিয়ে, কেতিয়াবা তোমালোকক ডাইৰেক্ট প্ৰশ্ন এটা এনেকুৱাকে দিয়ে, কৈ দিয়ে, মানে এনেকে কৈ দিয়ে যে তোমাৰ যে এটা মানে কি কৈছে, এটা পলিনোমিয়ালৰ কাৰ্ভ, এটা পলিনোমিয়ালৰ কাৰ্ভে কি কৈছে এক্স এক্সিসত 3 টাইমছ কাটিছে, 3বাৰ কাটিছে, 3বাৰ কাটিছে। গতিকে তাৰ নাম্বাৰ অফ জিৰোস কিমান হ'ব? তেনেকে লিখি দিয়ে, গ্ৰাফ বনাই নিদিয়ে। জাস্ট কোৱেশ্চনটো কৰিব যে এটা পলিনোমিয়ালে কি কৰিছে এক্স এক্সিসত 3 টাইমছ বা 3বাৰ বা 4বাৰ বা 2বাৰ কাটিছে, তেতিয়া তাৰ নাম্বাৰ অফ জিৰোস কিমান হ'ব হেতু তোমালোকক তাত মানে তেনেকে কোৱেশ্চনটো দি দিব, অপচন দিব। অপচনটো যায় তোমালোকে জাস্ট এটা কথাই চাবা, কেইবাৰ কাটিছে লিখিছে, মানে কেইবাৰ ইন্টাৰসেক্ট কৰিছে এক্স এক্সিসত হেতু কিমান বাৰ লিখিছে এই বস্তুটো চাবা। তাত যদি 4বাৰ লিখিছে 4 হ'ব, 3বাৰ যদি লিখিছে 3 হ'ব, 2বাৰ যদি লিখিছে 2 হ'ব। গতিকে এনেকুৱাকে জাস্ট তোমালোকে ইয়াত এইটো লেসনৰ তোমালোকে এনেকুৱা ধৰণে এমসিকিউ এটা 1 নম্বৰ এটা এমসিকিউ আহে 2.1 পৰা, সেইখিনি তোমালোকে অটোমেটিক্যালি পাই যাবা। গতিকে এইখিনি হল প্ৰথম 2.1 কাৰণে। তাৰ পিছত আমি এতিয়া 2.2 কাৰণে যাম। 2.2 কাৰণে যাম। 2.2 মই হেদিনাখন তোমালোকৰ কি কৰিছিলো, হেদিনাখন মই তোমালোকৰ কি কৰিছিলো, এটা বস্তু কৰিছিলো, তোমালোকক শিকাই দিছিলো বস্তুটো যে কেনেকৈ স্ট্যান্ডার্ড ফর্মটো শিকাইছিলো আমি, যে ax স্কয়ার যেটো মানে কোয়াড্রেটিক পলিনোমিয়ালৰ যেটো স্ট্যান্ডার্ড ফর্ম ax স্কয়ার প্লাস bx প্লাস c এটো শিকাইছিলো। তাৰ পিছত ইয়াৰ যেটো জিৰোস কেটা যদি আলফা প্লাস বিটা হয়, তাৰ পিছত মাইনাস b বাই a হয়। কোএফিসিয়েন্টৰ যেটো রিলেশন আলফা ইনটু বিটা ইকুয়াল c বাই a হয়। এইখিনি লাস্ট ভিডিওত মই তোমালোকক শিকাইছিলো। গতিকে ছাত্ৰ ছাত্ৰীসকল এই চেপ্টাৰটো শিকাৰ আগত
তোমালোকে যেটো লাষ্ট যেটো মোৰ ভিডিও আছিলে এই পলিনমিয়াল ওপৰত যেটো ফাৰ্স্ট ভিডিও আছিলে এই ভিডিওটো তোমালোকে চাই লবা তেতিয়াহে তোমালোকে এই বস্তুটো বুজি পাবা গতিকে এটো উপৰলৈ মুভ কৰিব নাই ছাত্ৰ ছাত্ৰীসকল এটা 2.2 যিখিনি প্ৰথম যিখিনি অংক আছে কি কৈছে ইয়াত যে আমাৰ আমি কি কৰিবলৈ কৈছে যে ফাইন্ড দা zeros of the following quadratic polynomial and verify the relationship between the zeros and coefficient এটো আসামিজ মিডিয়ামৰ কোৱেশ্যনৰ কাৰণে মই জাস্ট পঢ়াই দিছো তোমালোকে আসামিজ মিডিয়ামৰ ষ্টুডেন্ট বিলাকে কিতাপখন লগত লৈ পেলাই বহিবা যে কি কৈছে ইয়াত এই যেটো পলিনোমিয়াল কোৱাড্ৰেটিক পলিনোমিয়াল দিছে ইয়াৰ কি কৰিব লাগে শূন্য কেটা উলিয়াব লাগে আৰু ইয়াৰ হহকৰ হৈতে হহক মানে কোনবিলাক যে ax² + bx + c এই যেটো হহক x² হহক a x ৰ হহক b আৰু ধ্ৰুৱক পদটো কি c ইহতৰ লগত যেটো সম্পৰ্ক এই সম্পৰ্কটো কি কৰিব লাগে সত্যাপন কৰিব লাগে গতিকে মই কি কৰিম প্ৰথমে আমি এই প্ৰথম যেটো কোৱেশ্চন আছে কোৱেশ্চনটো এটা এটাকে পাৰ্টকে মই তোমালোকক বস্তুটো শিকাম ভালকে তোমালোকে মন দি বুজি লবা এতিয়া প্ৰথমে মই কি কৈছো এই যেটো কোৱেশ্চন দি আছে আমি কি কৈছো লেট p of x বুলি আমি লৈ লৈছো ইয়াক x² - 2x - 8 এতিয়া আমি উৎপাদক বিশ্লেষণৰ সহায়ত মধ্য মানে যেটো আমাৰ কি আছে স্প্লিটিং দা মিডল টার্ম উৎপাদক বিশ্লেষণৰ সহায়ত প্ৰথমে আমি ইয়াৰ শূন্য কেটা উলিয়াম কেনেকৈ উলিয়াম উৎপাদক বিশ্লেষণ কৰোতে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা তোমালোকে কি কৰিব লাগে প্ৰথমে চাব লাগে x² ৰ হহক কিমান আছে আমি ইয়াক প্ৰথমে কি কৰো ax² + bx + c লগত প্ৰথমে মিলাই হহক কেটা কি আছে উলাই লও ইয়াত x² ৰ হহক ইয়াত কিমান আছে 1 এটা আছে গতিকে আমি a = কিমান হ'ব a ৰ জাগাত কিমান আছে 1 তাৰ পিছত b ৰ জাগাত কিমান আছে b ৰ জাগাত আছে -2 b ৰ জাগাত আছে কিমান -2 আৰু c ৰ জাগাত কিমান আছে -8 c ৰ জাগাত -8 এই কেটা প্ৰথমে আমি উলিয়াই ললো এতিয়া প্ৰথমেই আমি উৎপাদক বিশ্লেষণ কৰোতে প্ৰথমে আমি চাব লাগিব x² ৰ হহক আৰু ধ্ৰুৱক পদ এই দুটাৰ পূৰণফল কিমান আছে -8 গতিকে আমি 8 টো ললো 8 ৰ আমি এনেকুৱা দুটা উৎপাদক উলাব লাগিব এনেকুৱা দুটা ফেক্টৰ উলিয়াব লাগিব যি ফেক্টৰ দুটা বা যি উৎপাদক দুটা কি হ'ব প্লাস বা মাইনাস কৰিলে এই মাজৰ যেটো ভ্যালু আছে মাজৰ যেটো ভ্যালু মানে b মানে x ৰ কোএফিচিয়েন্ট b ৰ ভ্যালুটো এই ভ্যালুটো উলাব লাগিব আমি কি জানো 4 2 যা মানে 4 2 8 4 2 যা 8 4 ৰ পৰা যদি আমি কি কৰো 2 মাইনাস কৰো তেতে কিমান ওলাব 2 ওলাব গতিকে আমি 2 ৰ জায়গাত কি লিখিব পাৰিম 2 ৰ জায়গাত কি লিখিব পাৰিম 4 - x² - 2 ৰ জায়গাত কি লিখিলো 4 - 2 * x - 8 এতিয়া আমি কি কৰো তোমালোকে এখিনি আগতো পাইছা ক্লাস 9 তো কৰিছা x² - এটো প্লাসে মাইনাসে -4x এটো মাইনাসে কি হ'ব প্লাস কিমান হ'ব 2x - 8 এতিয়া আমাৰ কমন বিচাৰিব লাগিব ইয়াত দুটাৰ মাজত কি মিল আছে x টো মিল আছে x টো কমন ললো x কমন লোৱাৰ লগে x মাইনাস কি থাকিলে এফালে 4 আকৌ এফালে আমি কি কৰিম এটা বস্তু চোৱা এইখিনিত কমন লবলে লৰাছলি অকমান প্ৰবলেম পায় তোমালোকে কি কৰিবা ইয়াত যেটো সাইন আছে সাইনটো তোমালোকে দি দিলা দিয়াৰ পিছত অকমান গেপ ৰাখি তাৰ পিছত কি কৰিবা x মাইনাস এই যেটো ব্ৰেকেটৰ ভিতৰত যেটো আছে এটো এজ ইট ইজ আমি লিখি দিলো এতিয়া ইয়াত চোৱা ইয়াত আছিল 2x ৰ পৰা x টো ইয়াত লিখি দিলো থাকি গল কি 2 টো ইয়াত লিখি দিলে কমন টো ইজিলি আহি গল এতিয়া আমাৰ ওচৰত কি আহিছে x + 2 আৰু এই দুইটা কমন আছে x - 4 তাৰ পৰা এটা ললো x - 4 গতিকে আমি কি পাই গলো ইয়াৰ যি দুটা উৎপাদক দুটা আমি পাই গলো উৎপাদক দুটাৰ পৰা আমি এতিয়া কি কৰিম আমি ইয়াৰ শূন্যটো উলিয়াম শূন্যটো কেনেকৈ উলিয়াম যে শূন্যটো উলিয়াই দিও যে p of x ৰ শূন্য zeros of p of x কি হ'ব এটা হ'ব তোমাৰ মই ইয়াত লিখি দিছো সাইডত আনিছো x + 2 = 0 x - 4 = 0 এটা কি হ'ব x + 2 টো হেফাল নিলে কি হৈ যাব -2 4 টো হেফাল নিলে কি হৈ যাব প্লাস হৈ গল 4 টো হেফাল নিলে কি হৈ গল প্লাস হৈ গল আমি শূন্য দুটা কি পাই গলো শূন্য দুটা আমি পাই গলো এটা কি শূন্য ওলালে এটা হল -2 আৰু এটা কি হল +2 আমি এই শূন্য দুটা কি কৰো
let the zeros are alpha equal -2 and beta equal কি লৈ ললো 4 এইখিনি ওলোৱাৰ লগে লগে ইয়াৰ পৰা আমি কি কৰিম বাকি কামখিনি কৰিব পাৰিম আমি ইয়াৰ যেটো কৈছে ইয়াত যেটো কৈছে আমাৰ যে ৰিলেশনশিপ বিটুইন কি বুলি কৈছে zeros and the coefficient অসমীয়া মিডিয়ামৰ বিলাকে ইয়াত জাস্ট কি লিখিবা শূন্য দুটা বুলি লিখিলে হল শূন্য দুটা আলফা আৰু বিটা আৰু ইয়াত তোমালোকে অসমীয়া মিডিয়ামৰ খিনিয়ে শূন্য p of x ৰ শূন্য হল বুলি লিখি দিলে হল মই দুইটা মিডিয়াম একেলগে চলাই গৈছো যাতে তোমালোকৰ সুবিধা হয় এতিয়া মই কি কৰিম মই যে প্ৰথমে কৰিছিলো যে ax স্কয়াৰ প্লাস bx প্লাস c ইয়াৰ লগত আমি ইয়াত a ইকুৱেল কিমান পাইছিলো 1 b ইকুৱেল -2 c ইকুৱেল -8 এই কেইটা হহকৰ লগত আমি কি কৰিম এই জিৰোস কেইটাৰ ৰিলেশনটো উলিয়াম কেনেকৈ ৰিলেশনটো উলিয়াম আমি কি কৰো আমি এইখিনি ৰেস কৰি দিছো এইখিনি তোমালোকে অলৰেডি চালা এতিয়া মই কি কৰিম তাৰ যেটো ৰিলেশনটো উলিয়াওতে আমাৰ প্ৰথমে কি কৰো জিৰোস দুটা প্লাস কৰো আমি পাইছিলো আলফা প্লাস বিটা ইকুৱেল আলফাৰ ভ্যালুটো কিমান -2 বিটাৰ ভ্যালুটো কিমান হল 4 বিটাৰ ভ্যালুটো 4 এতিয়া কি আমি দুইটা যদি প্লাস কৰি দিলো 4 ৰ পৰা 2 মাইনাস কৰিলে কিমান ওলালে 2 ওলালে আমি এটো ইয়াত কি কৰিম এতিয়া আমাৰ আৰু এটা বস্তু আছিল কি -b বাই ইয়াত বনাম আমি ইয়াত এটা কি আছে বিৰ এটা কি আছে এটা বিৰ আগত এটা ফৰ্মুলা এটা মাইনাস আছে মাইনাস দিলু ইয়াত বিৰ ভ্যালুটো কিমান আছে -2 আৰু এৰ ভ্যালুটো কিমান আছে এৰ ভ্যালুটো আছে 1 এতিয়া চোৱাচোন তোমালোকে -b বাই কৰিলেও এটো -7 সে প্লাস ডিভাইড বাই 1 ইকুৱেল কিমান ওলালে 2 ওলাব তাৰ মানে -b বাই যদি কৰো তেতিয়াও কি ওলাব মাইনাস এটো মাইনাস ফৰ্মুলা মাইনাস আৰু এটো বিৰ ভ্যালুটো -2 ডিভাইড বাই এৰ ভ্যালুটো যদি 1 পাতি দিও তেতিয়া -7 সে প্লাস এটো কিমান ওলালে 2 ওলালে তাৰ মানে এটা কি হল যে আমি আলফা প্লাস বিটা কৰিলে যিমান পাও -b বাই কৰিলেও হিমানে পাও গতিকে ইয়াত আমি কি লিখি দিব পাৰো -b বাই a লিখি দিব পাৰো এইটো ইয়াৰ সম্পৰ্কটো হৈ গল তাৰ মানে শূন্য দুটা যোগ কৰিলে যিমান হ'ব আকৌ x ৰ হহক ডিভাইড বাই -x ৰ হহক ডিভাইড বাই এৰ হহকটো কৰি দিলেও x স্কয়াৰ হহক কৰি দিলেও আমাৰ একেটা ভ্যালু ওলাই গতিকে ইয়াৰ মাজত এটা সম্পৰ্ক আছে এতিয়া আমি যদি পূৰণ কৰো আলফা ইনটু বিটা যদি পূৰণ কৰি দিয়াৰ লগে লগে আমি কি কৰো -2 4 কৰিলে কিমান ওলালে -8 ওলালে এটোক আমি কি লিখিব পাৰিম c বাই a যদি বনাও ইয়াত কি আছে -8 ডিভাইড বাই 1 -8 টুক -8 ডিভাইড বাই 1 লিখিব পাৰো এটা -8 মানে কিমান আছে c ইয়াত আমি কি লিখি দিলু c আৰু 1 মানে কি 1 মানে হল a 1 ৰ জায়গাত কি লিখিলু a c বাই গতিকে পূৰণ কৰিলে প্ৰডাক্ট অফ জিৰোস কিমান হৈ যাব c বাই a এইটোৱে হৈ গল যে আমাৰ শূন্যৰ হহগৰ সৈতে শূন্যৰ সম্পৰ্ক গতিকে ছাত্ৰ ছাত্ৰীসকল মই আশা কৰিছো তোমালোকে অংকটো বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে আমাক কমেন্টত জনাবা কমেন্টত জনালে মই পুনৰবাৰ লাগিলে আকৌ এটাকে পাৰ্টকে তোমালোকক এটা নতুন ভিডিও বনাবলৈ চেষ্টা কৰিম গতিকে পাইথাগোৰাছ ক্লাसेसৰ লগত সংযোগ হোৱা মই কালিয়ে কৈছিলো প্ৰত্যেকটো বস্তু এটাকে পাৰ্টকে তোমালোকক শিকাই আমি এইখিনি তোমালোকক কনসেপ্টটো পুৰা ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম গতিকে এতিয়া মই আৰু এটা এনেকুৱা এই একেই 2.2 ৰ আৰু এটা অংক লৈ যাম সেকেন্ড আমি এটা কি কৰিছো ইয়াৰ যেটো নাম্বাৰ 3 যেটো কোৱেশ্চনটো আছে Question number 3 to মই তোমালোকৰ ইয়াত লৈছো question number 3 to কি আছে যে 6x square -3 -7x মই অকমান ওপৰৰ পৰা লিখিছো ইয়াত তেতিয়া গোটেই বৰ্ডত একেবাৰে অংকটো কৰা হৈ যাব গতিকে মই আকৌ লিখি লৈছো ইয়াত লেট প্ৰথমে কি কৰিছো ইয়াত আমি p of x equal 6x square -3x -3 আছে -3 -7x এতিয়া ইয়াক আমি প্ৰথমে চোৱা এইটো স্ট্যান্ডার্ড ফর্মত নাই স্ট্যান্ডার্ড ফর্মটো কি আমাৰ স্ট্যান্ডার্ড ফর্মটো হল ax square plus bx plus c স্ট্যান্ডার্ড ফর্মত ই নাই মাজত কনস্ট্যান্ট পার্টটো মাজত আহি গল আৰু x ৰ পাৰ্টটো কি হল সাইডত গুছি গলগে ইয়াক প্ৰথমে আমি কি কৰিব লাগিব যে কনস্ট্যান্ট পাৰ্টটো আমি
যেটো আমাৰ কি আছে সাইডত নি ইয়াক স্ট্যান্ডার্ড ফর্মত আনিব লাগিব গতি প্ৰথমে স্কয়ার তাৰ পিছত x তাৰ পিছত যেটো আছে কনস্ট্যান্ট পার্ট এইটো হল স্ট্যান্ডার্ড ফর্মটো যেটো প্ৰামাণিক ৰূপ যেটো বহুপদৰ দ্বিঘাত বহুপদৰ এইটো আৰু ইয়াৰ পৰা আমি বাকিখিনি কাম কৰিব লাগিব এতিয়া আমি ইয়াত যদি চাও এৰ জায়গাত কিমান আছে a ইকুয়াল আছে তোমাৰ 6 b ইকুয়াল আছে তোমাৰ মাইনাস b এর জায়গাত কিমান আছে -7 আৰু c এর জায়গাত কিমান আছে আমাৰ -3 c এর জায়গাত কিমান আছে -3 এই বস্তুটো প্ৰথমে আমি লিখি ললো এতিয়া আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰি প্ৰথমে আমি ইয়াৰ শূন্যকেটা উলিয়াব লাগিব গতিকে ইমান টেনশন লবলগীয়া বিষয় নহয় আৰামছে এটা এটাকে পাৰ্ট বুজি যোৱা আমাৰ টাইম আছে আমি এটা এটাকে পাৰ্ট ধুনীয়াকে শিকি নম্বৰ মুঠতে ফালি দিব লাগিব যে সিধা সিধি কথাত একদম জেং ভাষাত বলে কৈ দিছো নম্বৰ ফালি দিব লাগিব ইমানে ধুনিয়া নম্বৰ আনিব লাগিব যাতে আমাৰ নম্বৰ চাই পেলাই মানে ভূমিকম্প আহি যায় এনেকুৱা কৈছো গতিকে একো টেনশন লব নালাগে ছাত্ৰ ছাত্ৰীসকল মই এটা যেটো বস্তু তোমালোকে বুজি নোপোৱা জাস্ট আমাক কমেন্ট কৰি কলে হল মই এই বস্তুটো পুনৰবাৰ মই তোমালোকৰ কাৰণে ধুনিয়াকে লৈ আহিম এতিয়া মই এটো উৎপাদক বিশ্লেষণ কৰিবলৈ যাওতে প্ৰথমে কি চাব লাগিব 6 এটো x স্কয়াৰ হওক আৰু যেটো x ৰ হওক আছে এই দুটা বস্তু আমি প্ৰথমে চাব লাগিব এই দুটা বস্তু প্ৰথমে আমি কি কৰিলো 6 আৰু 3 এই দুটা মাল্টিপ্লাই কৰি কিমান হল 18 প্ৰথমে কিমান হৈ গল এই দুটা 18 হৈ গল এতিয়া 18 ৰ আমি এনেকুৱা দুটা উৎপাদক এনেকুৱা দুটা ফ্যাক্টৰ চাব লাগিব যি দুটা ফ্যাক্টৰ প্লাস বা মাইনাস কৰিলে আমাৰ কি হয় 18 হ'ব সৰি প্লাস বা মাইনাস কৰিলে কি ওলাব -7 ওলাব গতিকে এটো আমি কি কৰিম 9 * 2 কৰিলে 18 হয় 9 ৰ পৰা যদি 2 মাইনাস কৰো কিমান ওলাব 7 ওলাব গতিকে আমি 7 ৰ জায়গাত কি কৰিম এটা 7 ৰ জায়গাত মই কি কৰি দিম 6x² মাইনাস 7 ৰ জায়গাত কি কৰিলো আমি 9 - 2 * x - 3 9 - 2 * x এটো 7 ৰ জায়গাত আমি কি কৰিলো 9 - 2 আৰু x ৰ জায়গাত x আছে -3 অকল চেঞ্জ কি কৰিছো চোৱা ইয়াত চেঞ্জ এটা বস্তুৱে কৰিছো 7 ৰ জায়গাত কি লিখিছো 9 - 2 লিখিছো বাকি একো চেঞ্জ নাই কোনো বস্তু চেঞ্জ নাই তাৰ পিছত চোৱা কি কৰিছো কি কৰিম আমি 6x² এটো মাইনাসে প্লাসে মাইনাস 9 আৰু x মাল্টিপ্লাই কৰিলে 9x এটো মাইনাসে প্লাস 2 আৰু x মাল্টিপ্লাই কৰিলে কিমান হল 2x এফালে কিমান থাকিলে 3 এটো কিমান হৈ গল 3 হৈ গল এতিয়া মই কি হ'ব ইয়াত যে আমাৰ এই দুটা মাজত কমন কি আছে চোৱা 3 এ 6 কো যায় 9 কো যায় গতিকে মই এটা 3 কমন ললো 3 কমন লম লগতে ইয়াতো x আছে ইয়াতো x আছে গতিকে 3x কমন ললো 3x কমন লোৱাৰ লগে লগে 3 6 ত কেবাৰ গল দুইবাৰ এটো দুটা x আছে এটা x লইলো এটা x থাকিলে মাইনাস ইয়া পা x টো লইলো এফালে কি থাকিলে 9 ৰ পৰা আমি কি কৰিম ইয়াত 9 ৰ পৰা 9 ত 3 কেবাৰ যাব তিনিবাৰ যাব ইয়াত 3 লিখিলো এতিয়া মই কৈছিলো যে যেটো সাইন আছে সাইনটো দিলো দি পেলাই ব্র্যাকেটৰ ভিতৰত যেটো আছে সেম মই ইয়াত লিখি দিম 2x - 3 লিখি দিলো কাৰণ কমন ব্র্যাকেটৰ ভিতৰটো সেম হ'বই লাগিব এতিয়া মই কি কৰিম ইয়াত যে ইয়াত চোৱা 2x আছিল 2x ৰ পৰা 2x টো ইয়াত লইলো থাকি গল কি 1 থাকি গল গতিকে ইয়াৰ কমনটো কিমান হ'ব 1 হৈ গল এতিয়া 3x + 1 আকৌ কি হ'ব ইয়াত কি থাকিলে দুইটাৰ পৰা এটা লৈ ললো 2x - 3 এই দুটা আমাৰ কি হৈ গল উৎপাদক দুটা ওলাই গল এতিয়া যে zeros are therefore the zeros are আৰু অসমীয়া মেনিউমেল লিখিবা অসমীয়া মেনিউমেল লিখিবা শূন্যবোৰ হল কি লিখিবা 3x + 1 = 0 2x - 3 = 0 দিয়া পা আমি x ৰ ভ্যালুটো প্ৰথমে ফাইন্ড কৰিম কেনেকৈ ফাইন্ড কৰিম আমি কি কৰো 3x 1 টো হেফাল লৈ গলো মাইনাস হৈ গল x ইকুয়াল কিমান হৈ যাব x ইকুয়াল -1/3 x ইকুয়াল -3x ইকুয়াল -1 x ইকুয়াল -1/3 আকৌ এফালে কি হ'ব 2x ইকুয়াল 3 x ইকুয়াল 3/2 x ইকুয়াল 3/2 এতিয়া এইখিনি আমি কি পাই গলো x ৰ ভ্যালুটো পাই গলো x ৰ ভ্যালুটো পাই যোৱাৰ পিছত এতিয়া আমাৰ কি কৰিবলৈ আছে যে আমাৰ ৰিলেশনশিপ এইটো যেটো সম্পৰ্ক যেটো স্থাপন কৰিবলৈ কৈছে
সম্পৰ্ক স্থাপনটো প্ৰথম এতিয়া আছে সম্পৰ্ক স্থাপনটো গতিকে এইখিনি আশা কৰোঁ এইখিনি তোমালোকক ক্লিয়াৰ হৈ গ'ল এতিয়া মই কি কৰিম ভেৰিফিকেশ্যন কৰিবলৈ যাম যিটো ৰিলেশ্যনশ্বিপটো ভেৰিফিকেশ্যন কৰিবলৈ যাম গতিকে এতিয়া আমি এই যেটো দুটা জিৰো পাইলো যি দুটা জিৰো পালো জিৰো দুটা আমি কি লৈ লম আলফা এণ্ড বিটা বুলি লৈ লম যি দুটা কোন দুটা এইটো আলফা আৰু এইটো কি লৈ লম বিটা বুলি লৈ লম আমি লেট the zeros are alpha equal -1/3 and beta equal 3/2 অসমীয়া মিডিয়াম বিলাকে জাস্ট লিখি দিলে হল শূন্য দুটা ধৰা হল শূন্য দুটা আলফা ইকুৱেল -1/3 and বিটা ইকুৱেল 3/2 এতিয়া প্ৰথমে কি কৰিম মই এই দুটা প্লাস কৰো আলফা প্লাস বিটা -1/3 প্লাস 3/2 এটো লিখিলো এতিয়া আমি এই দুটা এলসিএম কিমান হ'ব 3 and 2 এলসিএম হল 6 এটা 3 এ 6 কেবাৰ যাব দুবাৰ যাব ইয়াত মাইনাস এটা আছে মাইনাস ইনটু দি ললো 3 এ 6 দুবাৰ 2 1 গুণ 2 এই 2 এর লগত পূৰণ কৰিলে 2 1 গুণ 2 যোগ 2 এ 6 কেবাৰ যাব 3 বাৰ 3 3 গুণ কিমান হল 9 কিমান ওলালে 7/6 এতিয়া মাইনাস b বাই এটো বনাম আমি এই বস্তুটোক মাইনাস b বাই বনাম কেনেকে বনাম চাবা আমাৰ কি আছে ফৰ্মুলাৰ মাইনাসটো আছে মাইনাসটো লিখিলো এইটো মাইনাস এই মাইনাসটো লিখিলো এইটো এতিয়া আমি এইটো কি কৰো এইটো আছে +7 গতিকে +7 টোক আমি ইয়াত কি আছে b ৰ জায়গাত কি আছে -7 ডিভাইড বাই এৰ জায়গাত কি আছে 6 এৰ জায়গাত কি আছে 6 এতিয়া তোমালোকে চোৱা এই একেই বস্তু -b বাই কৰিলেও একেই বস্তু আহি যায় এইটো মাইনাসে প্লাস হৈ গল 7/6 এতিয়া মই কি কৰিব পাৰো চোৱা এই -7 ৰ জায়গাত কি বাই এইটো ফৰ্মুলা মাইনাসটো আছে মাইনাস দিলো তবে -7 ৰ জায়গাত কি লিখিব পাৰিম b লিখিলো তাৰ পিছত এৰ জায়গাত কি লিখিলো 6 ৰ জায়গাত কি লিখিলো a লিখিলো গতিকে -b বাই হৈ গল এতিয়া তোমালোকে চোৱা প্লাস কৰিলে এই দুটা প্লাস কৰিলে যিমান হয় -b বাই কৰিলেও একেটা ভ্যালু ওলায় তাৰ মানে দুটা শূন্য দুটা প্লাস কৰিলে 0 দুটা প্লাস কৰি দিয়াৰ লগে লগে মানে -b বাই ৰিলেশনটো বনি গল তাৰ পিছত যদি মাল্টিপ্লাই কৰো মাল্টিপ্লাই কৰিলে -1/3 ইনটু 3/2 এটো মাল্টিপ্লাই কৰিলে -3/6 কাটি দি 1/2 কৰিব পাৰা কিন্তু মই কটা নাই কাৰণ আমাৰ ৰিলেশনটো বনাব লাগে জাস্ট এটা কিমান হ'ব ইয়াত চোৱা c ৰ জায়গাত কিমান আছে -3 গতিকে মই ইয়াত কি লিখিলো c লিখিলো আৰু ইয়াত কি লিখিম 6 আছে 6 থাকিলে 6 মানে কিমান এৰ ভ্যালুটো কিমান 6 ইয়াত a লিখি দিলো গতিকে মাল্টিপ্লাই কৰিলে প্ৰডাক্ট অফ জিৰোস মানে শূন্যৰ পূৰণফল প্ৰডাক্ট অফ জিৰোস টো কিমান হ'ব c/a গতিকে এনেকে কি হৈ গল আমাৰ এটো অংকটো সমাধান হৈ গল গতিকে একেবাৰে ইজি টেনশন লব নালাগে আৰামছে এটাকে বস্তু বুজি গলেই ধুনিয়াকে তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হবা ইতিমধ্যে যোৱা বছৰ যিখিনি মোৰ ষ্টুডেন্ট আছিল যোৱা বছৰ ষ্টুডেন্ট খিনি বহুত ভাল মাৰ্কস পাইছে মেথছত গতিকে 100% মাৰ্কসৰ পৰা আৰম্ভ কৰি বেলেগ বহুত 90 প্লাস 97 98 99 বহুত ধৰণৰ মাৰ্কস বিলাক পাইছে কেনেকৈ পাইছে এই কনসেপ্ট বিলাক এটাকে ক্লিয়াৰ হোৱাৰ কাৰণে পাইছে সেই বস্তুটো জানিব লাগিব গতিকে তোমালোকেও তেনেকে যদি কিবা বুজি পোৱা নাই কিবা প্ৰবলেম হৈছে মোৰ লগত শেয়াৰ কৰিলে মই সেইখিনি তোমালোকক সলভ কৰিবলৈ যত্ন কৰিম এতিয়া মই আৰু এটা অংকৰ মাজত যাম এটা আৰু এটা লৈ আহিছো এইটো কোৱেশ্চন নম্বৰ 4 টো লৈ আহিছো কোৱেশ্চন নম্বৰ 4 টো ইয়াত এটা চোৱা ইয়াত কি আছে যে 4u² + 8u মই লেট প্ৰথমে কি কৰিলো p of u equal 4u² + 8u এটো স্ট্যান্ডার্ড ফর্মত যদি আমি নিউ স্ট্যান্ডার্ড ফর্মত নিলে আমার যদি ax² + bx + c যদি স্ট্যান্ডার্ড ফর্মৰ লগত যদি মই মিলাও মিলালে কি হ'ব এর জায়গাত কি আছে এর জায়গাত আছে সোয়া 4 b এর জায়গাত কি আছে b এর জায়গাত আছে আমার কিমান 8 আৰু c টো কনস্ট্যান্ট পার্ট ইয়াত নাই সব কনস্ট্যান্ট পার্ট নাই গতিকে c ইকুয়াল কিমান হ'ব c ইকুয়াল 0
c ইকুৱেল কিমান 0 এতিয়া মই কিনি প্ৰথমে সলভ কৰিম কেনেকৈ সলভ কৰিম ইয়াৰ ফেক্টৰ কেটা ইয়াত কোনো এটো একেবাৰে ইজি হ'ব ফেক্টৰাইজ কৰিব কাৰণে আমাৰ ইয়াত যেটো c পাৰ্টটো না ইয়াৰ পৰা ডাইৰেক্ট 4u কমন লওঁ 4u কমন ললে ইয়াত 4 এ 4 ত ওয়ান টাইম u দুটা আছিল এটা লৈলে u থাকিলে এই u টো ইয়াত আহি গল এই 0 টো ইয়াত নিলিখিলে হ'ব এতিয়া আমাৰ কি কৰিলো প্লাস 4 এ এটো দুইবাৰ গল u টো ইয়াত লৈলো u + 2 হৈ গল এখিনি আমাৰ ইয়াৰ যেটো প্ৰাথমিক যেটো প্ৰথম যেটো ফেক্টৰ কেটা উলোৱা খিনি হৈ গল এতিয়া zeros are আৰু অসমীয়া মিডিয়ামলে কি লিখিবা শূন্যবোৰ হল এটা 4u equal 0 the 4 to এফালে মাল্টিপ্লাই হৈছে এফালে গলে কি হ'ব ডিভাইড আৰু শূন্যক যদি আমি কিবা এটা না বস্তু দি ডিভাইড কৰো তাৰ ভ্যালু কিমান হ'ব 0 এ ওলাব আৰু এটা কি আছে u + 2 equal 0 2 to যদি এফালে লৈ যাও u equal কিমান হৈ গল -2 এতিয়া 0 দুটা ওলাই গল এতিয়া আমি কি লিখিম let the zeros are alpha equal 0 and beta equal -2 এই দুটা হৈ গল এতিয়া আৰু অসমীয়া মেৰুলে কি লিখিবা শূন্য দুটা হল বুলি লিখিলে হল শূন্য দুটা হল আলফা ইকুৱেল 0 আৰু বিটা ইকুৱেল -2 এটো লিখি দিলে হৈ গল এতিয়া আমি কি কৰিম ৰিলেশনটো ভেৰিফাই কৰিম ৰিলেশনটো কেনেকৈ ভেৰিফাই কৰিম প্ৰথমে কি কৰো প্ৰথমে কি কৰিব লাগে প্লাস কৰিব লাগিব কি প্লাস কৰিব লাগিব আলফা প্লাস বিটা কৰিলে আলফা ভ্যালুটো কিমান 0 আৰু বিটা ভ্যালুটো কিমান আছে -2 প্লাস -2 এটো আমি কি কৰি দিলে এটো প্লাস এ মাইনাস হৈ যাব থাকিব কি -2 থাকিব এই বস্তুটো b বাই -b বাই বনিব নাই হেতু চাবে লাগিব -b বাই বনিব নাই b এর ভ্যালুটো আছে -8 আমি যদি -b আৰু ডিভাইড বাই a -b বাই কইলে যদি কি হয় এটো আছে 8 এটো ফর্মুলা মাইনাস এটো হল 8 আৰু ডিভাইড বাই 4 4 এ এটো কাটি দিলে কিমান থাকিলে -2 ইয়াত প্লাস বা মাইনাস কৰিলে কিমান ওলালে -2 গতিকে আমি ইয়াত কি লিখিব পাৰিম b বাই ডাইৰেক্টলি লিখি দিব পাৰি ডাইৰেক্টলি লিখি দিলে একো অসুবিধা নহয় লিখিব পাৰিবা তাৰ পিছত যদি কি কৰো আলফা ইনটু বিটা কৰো আলফা ইনটু বিটা কৰিলে কি হ'ব 0 ইনটু -2 ইকুৱেল কিমান ওলাই গল 0 লগত -2 মাল্টিপ্লাই কৰিলে 0 ওলাই গল এতিয়া আৰু এটো কিমান ওলাব এতিয়া এটো আমি যদি c বাই কৰো আমি c বাই বনাব লাগে c বাই কৰিলে c এর ভ্যালুটো হল 0 এর ভ্যালুটো 4 c এর ভ্যালুটো 0 এর ভ্যালুটো 4 4 দি 0 ক ডিভাইড কৰিলে তো 0 এ ওলাব গতিকে এটো আমি কি লিখিব পাৰিম c বাই a লিখিব পাৰিম চোৱা প্ৰডাক্ট অফ জিৰোস c বাই a ওলালে মানে আমি 0 দুটা মাল্টিপ্লাই কৰিলে 0 আৰু -2 মাল্টিপ্লাই কৰিলে 0 ওলাই c বাই a কৰিলেও 0 ওলাই গতিকে আলফা ইনটু বিটা ইকুৱেল কি লিখিব পাৰি c বাই a যেনেকৈ প্লাস কৰিলে -2 ওলাই -b বাই a কৰিলেও -2 ওলাই গতিকে আলফা প্লাস বিটা ইকুৱেল কি লিখিব পাৰো -b বাই a গতিকে এনেকৈ আমাৰ যিবিলাক এক্সাৰসাইজৰ যেটো 2.2 যিবিলাক নাম্বাৰ 1 ৰ সামস যিবিলাক আছে এইবিলাক আমি কি কৰিব পাৰো ইজিলি কৰিব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকল নাম্বাৰ 1 ত আৰু কেবাটা অংক আছে তোমালোকে এইকেইটা এই ভিডিওটো চোৱাৰ পিছত তোমালোকে কি বস্তু আৰু কোনটো কৰিব লাগিব আৰু কোনটো সামস কৰিব লাগিব সেই সামস কেইটা তোমালোকে তাত মোক কমেন্ট যদি কৰা আমাৰ ভিডিও বিলাকত কমেন্ট কৰিলে তেতিয়া আমি হি তাৰ ওপৰত আৰু এটা ভিডিও প্ৰস্তুত কৰিম মুঠতে আমি ভাল নম্বৰ পাব লাগিব ভয় কৰিলে নহব গতিকে এটা গান মা অংকৰ মাজত গান গালে ভাল লাগে সৰুকে এটা গান গুনগুনাইছো যাতে ভয় নোখোৱা আৰামছে যাতে খুব ধুনিয়াকে অংক কৰি পেলাই যাতে ভাল মাৰ্কস পোৱা আমি তেনেকুৱা ধৰণৰ ব্যৱস্থা ধুনিয়াকে কৰিম গতিকে 2.2 এক্সাৰসাইজৰ প্ৰথমটো আমাৰ খতম হল ভয় কৰিব নালাগে আজি আহুতে মই ক্লাস কৰিবলৈ আহি থাকোতে মোবাইলত এটা গান শুনি আহিছিলো अपना ही साया देख के तुम जाने कहाँ शर्मा गए अभी तो ये पहली मंजिल है तुम तो अभी से घबरा गए मेरा क्या होगा सोचो तो जरा এনেকুৱা মানে ভয় কৰিলে নহব আৰম্ভণি হৈছেহে
গতিকে আমি কি কৰিব লাগিব এটা এটাকে পাৰ্টকে গোটেই বস্তুকেইটা শিকি আমি মুঠতে মেথমেটিক্সত নম্বৰ পাইথাগোৰাছৰ ক্লাছেছৰ পৰা মেথমেটিক্সৰ ষ্টুডেণ্টবিলাকে নম্বৰ ফালি দিব লাগিব মই প্ৰত্যেকটো বস্তু কনচেপ্ট এটা এটাকে তোমালোকক শিকাম গতিকে মই এই যেটো প্ৰথম পাৰ্টৰ ইয়াৰ প্ৰথম পাৰ্ট আজি 1 2 কৰিলো 1ৰ যেটো অংককেইটা কৰিলো তাৰ নেক্সট ভিডিঅ'টত মই 2 3 সেইখিনি শিকাম 2 3 শিকোৱাৰ পিছত তাৰ পিছত আহি যাব এমসিকিউ খিনি ইয়াত বহুত হাই লেভেলৰ এমসিকিউ দিছে এবাৰ তোমালোকৰ কিতাপত বহুত হাই লেভেলৰ এমসিকিউ এই এমসিকিউ খিনি শিকাম এনেকে এটা এটাকে পাৰ্ট এমসিকিউ পিছতে আকৌ কিছুমান বহুত হাই অৰ্ডাৰ টাইপৰ কিছুমান সামস দিছে যিবিলাক এডভান্স মেথছত পোৱা যায় সেইবিলাক বস্তু তোমালোকক শিকাম গতিকে একো চিন্তা কৰিব নালাগে মই ভাব পাইথাগোৰাছ ক্লাছেছৰ লগত জড়িত হোৱা হৈ পেলাই আমাৰ লগত জড়িত হৈ আমি একেলগে কাম কৰি যাও আৰু একেলগে এটা ধুনিয়া ৰিজাল্ট মেট্ৰিকত অকল ম্যাথমেটিক্সে নহয় বেলেগ বেলেগ সাবজেক্ট বিলাকো তোমালোকে ইয়াত পাবা সায়েন্স ইংলিশ সোশিয়াল আসামিজ প্ৰত্যেকটো সাবজেক্টৰ ইয়াত তোমালোকে পাবা গতিকে সকলোৱে আহু আমি একেলগে জড়িত হৈ এটা সুন্দৰ ৰিজাল্ট তোমালোকৰ ক্লাস 2027 যেটো মেট্ৰিক পৰীক্ষা হ'ব তাত তোমালোকৰ যাতে হয় তাৰে আশা কৰিছো আৰু এই ভিডিঅটো মই ইমানতে হেক কৰিছো নেক্সট ভিডিঅ তোমালোকৰ কাৰণে লৈ সোনকালে তোমালোকৰ মাজত পুনৰবাৰ আহি আছো ধন্যবাদ